বৰপেটাত ব্যতিক্ৰমী ৰূপত অখিল গগৈ। বৰপেটা সত্ৰত সেৱা লৈ অখিল গগৈৰ মন্তব্য। মই মুছলমানপন্থী নহয়, মই অসাম্প্ৰদায়িক ধৰ্ম নিৰপেক্ষ মানুহ। মূল্যবৃদ্ধিৰ কথা ক'লে মোক মুছলমানপন্থী সজোৱা হয়। নামনি অসমৰ বিভিন্ন সংখ্যালঘু বসতি প্ৰধান সমষ্টিত ৰাইজৰ দলৰ গণ অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ মাজতে মঙলবাৰে বৰপেটাত এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিধায়ক অখিল গগৈ। আপুনি মই প্ৰায় দেখি অহা অখিল গগৈক এইবাৰ দেখা গ'ল বৈষ্ণৱ ভকতৰ ৰূপত। ধুতি পিৰণ পিন্ধি বৰপেটা সত্ৰত সেৱা গ্ৰহণ কৰিবলৈ মঙলবাৰে উপস্থিত হয় বিধায়কজন। সত্ৰৰ মূল আসনত সেৱা লোৱাৰ উপৰিও সত্ৰাধিকাৰসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে অখিল গগৈ। লগতে বৰপেটা সত্ৰত থকা তুলসী গছৰ খুঁটাত সাৱটি ধৰি সেৱা ল'লে বিধায়ক অখিল গগৈয়ে। ইয়াৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি বিধায়ক অখিল গগৈৰ মন্তব্য। মই এজন অসাম্প্ৰদায়িক ধৰ্ম নিৰপেক্ষ মানুহ। মই মুছলমানপন্থী নহয়, মুছলমানৰ লগত নাই মোৰ কোনো সম্পৰ্ক। মই একেবাৰে অসাম্প্ৰদায়িক ধৰ্ম নিৰপেক্ষ মানুহ। আৰু মই মুছলমানৰ বিয়াই পাতিছোঁ নে? মই মুছলমানৰ জোৱাইকে নে? মই মুছলমানৰ লগত মোৰ কিবা সম্পৰ্কই আছে নে? মই কিয় মুছলমানপন্থী হ'ম? বিধায়ক অখিল গগৈৰ লগতে অভিযোগ, মূল্যবৃদ্ধিৰ কথা ক'লে মোক মুছলমানপন্থী আখ্যা দিয়া হয়। গেছ চিলিণ্ডাৰটোকে ধৰকচোন, 414 টকাত কিনি আছিলোঁ, 1152 টকা কৰিলে। সেইটোৰ বিৰুদ্ধে মই যদি এটা বাক্য কয় যে অখিল গগৈ মুছলমানপন্থী। নামনি অসমৰ বিভিন্ন সংখ্যালঘু বসতি প্ৰধান সমষ্টিত বিধায়ক অখিল গগৈৰ শেহতীয়া ৰাজনৈতিক তৎপৰতা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁৰ স্পষ্টীকৰণ। AIUDFক উৎখাত কৰিবলৈ নামনিত তৎপৰ হৈছে অখিল গগৈ। মই উজনিৰে মানুহ আৰু উজনিত মই সদায় মিটিং কৰি থাকোঁ। উজনিৰ মানুহে মোক সদায় পাই থাকে। আমি নামনি অসমত এইকাৰণে প্ৰচাৰ কৰি আছোঁ যে ইয়াৰ পৰা AIDF নামৰ সাম্প্ৰদায়িক মুছলমান সাম্প্ৰদায়িক দলটো আমি খেদিব লাগে। মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দলটোক যদি অসমৰ ৰাজনীতিৰ পৰা খেদি দিব লাগে তেতিয়াহ'লে আমি নামনি অসমত অলপ কনচেনট্ৰেট কৰিব লাগিব। বৰপেটা সত্ৰত সেৱা লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধেও সৰব হৈ পৰে বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অভাৰব্ৰিজ কেইখনৰ বাহিৰে কি বনালে? তৰুণ গগৈ ডাঙৰীয়াইতো কিছুমান কাম কৰি থৈ গ'ল। হিমন্ত বিশ্ব শৰ্মাৰ দিনত বনোৱা এখন ষ্টেডিয়ামৰ নাম কওক। হিমন্ত বিশ্ব শৰ্মাই অকল অভাৰব্ৰিজখন বনায় আৰু তাৰ পৰা কমিশ্যনটো খায়। যে বিজেপি চৰকাৰে সঁচাকে উন্নয়ন আনিব পৰা নাই। ইপিনে সত্ৰত সেৱা গ্ৰহণ কৰি বিধায়ক অখিল গগৈৰ লগতে মন্তব্য, সত্ৰত সেৱা গ্ৰহণৰ পাছতে নাইকিয়া হৈছে অখিলৰ অহংকাৰ মনোভাৱ। বৰপেটা সত্ৰত যেতিয়া মানুহ এজন আহে তেতিয়া আচলতে মানুহজনৰ সকলো ধৰণৰ ভিতৰত থকা সকলো বেয়া চিন্তা এই আটাইবিলাক নাইকিয়া হয় আৰু জাতিটোৰ প্ৰতি নিজৰ সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱটো আকৌ এবাৰ ওলাই আহে। মই আজি যেতিয়া সাষ্টাংগে প্ৰণিপাত কৰি আছোঁ, প্ৰণাম কৰি আছোঁ, মোৰ এনেকুৱা লাগিছে যেন মোৰ ভিতৰত থকা অহংকাৰ আজিৰ পৰা আৰু কেতিয়াও নাথাকে। বৰপেটা সত্ৰত সেৱা লৈ কলগাছিয়াত ৰাইজৰ দলৰ এক বিশাল গণসমাৱেশত অংশগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে। বৰপেটাৰ পৰা অন্য তালুকদাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।